হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? সকলোৰে দুখবোৰ শুভেচ্ছা থাকিলে দেৰিকৈ হ'লেও আজি ভাবিছোঁ অকণমান মেট্ৰিকৰ ৰিজাল্ট যিহেতু দিছে, আপোনালোকে সকলোৱে গম পাইছে মেট্ৰিকৰ একদম ৰিজাল্ট দিছে আৰু চৌদিশে একদম পূৰা হুলস্থুল ৰিজাল্টৰ। বহুত ভাল লাগিছে, আমাৰ গাঁৱতো একদম বহুত ভাল ৰিজাল্ট কৰিছে কেইবাটাও ল'ৰা ছোৱালীয়ে। আৰু ভাবিছোঁ অকণমান তেওঁলোকক আপোনালোকৰ লগত অকণমান চিনাকি কৰাই দিওঁ আৰু আপোনালোকক অকণমান দেখাওঁ, কাৰণ তেওঁলোকৰ নাম উজ্জ্বল হোৱা মানে গাঁওখনৰো মানে একদম নাম উজ্জ্বল হোৱা ভাল লাগিছে। গাঁওখনৰো একদম পূৰা সকলোৱে গম পাইছে যে জাগিয়াল গাঁৱৰ একদম আমুকৰ ল'ৰাই বা আমুকৰ ছোৱালীয়ে ইমান ভাল ৰিজাল্ট কৰিছে। ভাবিছোঁ অকণমান আপোনালোককো চিনাকি কৰি দিওঁ আমাৰ গাঁৱৰ সেয়া সৰু সৰু কণমানিকেইটাৰ লগত। তেহেঁতে সঁচাকৈ ইমানেই ভাল ৰিজাল্ট কৰিছে, কষ্ট কৰিছে, একদম কষ্ট কৰিছে কাৰণে একদম তাৰ ফলটো আজি মিঠা পাইছে। কষ্টৰ ফল সদায় মিঠা বুলি কয় সকলোৱে। সেইকাৰণে ভাবিছোঁ অকণমান আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ আৰু ময়ো যাওঁ, গৈ পেলাই তেওঁলোকক অকণমান আৰু জীৱনত আগুৱাই যাবলৈ উৎসাহ যোগাওঁ। ভাল লাগিছে, সেইকাৰণে ব'লকচোন আপোনালোকক তেওঁলোকৰ লগত অকণমান চিনাকি কৰাই দিওঁগৈ। ৰিজাল্ট দিছে সকলোৱেতো গম পাইছেই, আৰু মানে একদম আমাৰ গাঁৱত ইমানেই ভাল ৰিজাল্ট কৰিছে ল'ৰাটো, মই সেইকাৰণে বোলো তাক গামোচা এখন পিন্ধাওঁ আৰু মোৰ ফালৰ পৰা কিবা এটা মই সৰুকৈ দিওঁ। সেইকাৰণে তাক বোলো অকণ উৎসাহ দিবলৈ আহিলোঁ আৰু ল'ৰাটোকেইটা দেখাম অকণ চাওকচোন আপোনালোকেও। ইয়াকেইটা মই এখন গামোচা দি একদম দেখিছে, সেইটো লোৱা ভালকৈ পঢ়িবা আৰু আগুৱাই যাবা দেই। আমাৰ ফালৰ পৰা সেইটো দিলে আৰু ইয়াৰ মাক লগতে আছে। আৰু আপোনালোকক সি অকণমান ক'ব কেনেকৈ সি পঢ়া শুনা কৰিছিলে, অকণমান শুনি লওকচোন তাৰ পৰা। কোৱা, কেনেকৈ পঢ়িছিলা তুমি? কিমান কষ্ট কৰিছিলা? হয়, কৰিছিলোঁ যিমানখিনি পঢ়িব লাগে। বহুত অলপমান কষ্টও কৰা হৈছিল, মা দেউতাহঁতে সহায় কৰিছিল, ভগৱানে সহায় কৰিছিল বহুতখিনি। যিমানখিনি কৰিছিল ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ। তথাপিতো ইমান এটা ভাল ৰিজাল্ট হৈছে, গাঁওখনৰ একদম পূৰা নাম মানে তাৰ নাম হোৱা মানে গাঁওখনৰো নাম হোৱা আমাৰ ভাল লাগিছে সকলোৱে। সেইকাৰণে আজি মই আহিলোঁ, তেওঁক সৰুকৈ কিবা এটা হ'লেও বোলো হেৰি কৰোঁ। আৰু এইফালে মাকেও কিবা এটা ক'ব দেই। পঢ়া শুনা কেনেকৈ কি কৰিছিলে কওক, আপোনাৰ কিমান কষ্ট হৈছিলে? যথেষ্টখিনিয়ে কষ্ট কৰিছে পঢ়া শুনাত। হ'ব দিয়ক, দুখ নকৰিব। ক'ব নোৱাৰি মানে অশেষ কষ্ট কৰিছে নহয় ফালৰ পৰা। সেইকাৰণে ভগৱানেও এইখিনি বাৰু চকু মেলি চালে বাৰু, যি নহওক ভাল লাগিছে আজি এনেকুৱা সুখৰ দিন ভাল লাগিছে। বুজাব নোৱাৰোঁ, নিজকে ক'ব নোৱাৰোঁ মানে। ভাইটেকেও একদম পূৰা নাতিনীয়েকক আহিছে, চাওকচোন। তেনেকৈ ভাল পেলাই আকৌ যাতে নাম কৰে, বহুত দুখ কষ্ট পঢ়িছে, তেনেকৈ যাতে আকৌ নাম কৰক, ভগৱানে অঞ্জল দিয়ক ন। তাইও একদম মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে, সেইকাৰণে তাইক বোলো অকণমান কিবা এটা বোলো আহিছোঁ আৰু অকণ উৎসাহ যোগাওঁ বোলো। আৰু এতিয়া তাইক মই গামোচাখন পিন্ধাই লওঁ আগতে। আৰু ভালকৈ পঢ়িবা, এইটো এটা মোৰ ফালৰ পৰা কিবা এটা দিছোঁ সৰুকৈ দেই, ভালকৈ পঢ়িবা দেই। সেয়া আৰু মাককো অকণ উলিয়াই দিওঁ লগতে, মাকো আহক আহক। এয়া মাক কিমান কষ্ট কৰিব লগা হৈছে চাগে, হয় ছোৱালীৰ লগত কষ্ট কৰিবতো লগা হৈছে চাগে। তেনেকৈ আৰু ভালকৈ পঢ়ি আগুৱাই যাবা, সেইটোৱে আশা থাকিলে আৰু দেই। ভাল লাগিছে, গাঁওখনৰ নাম হৈছে হয়নে, সকলোৱেতো ভাল লাগিছে। এতিয়া আজিলৈ এতিয়া মই যাওঁগৈ দেই। এইও একদম ভালকৈ পাছ কৰিছে, সেইকাৰণে তাইৰ ওচৰলৈ বোলে এটা খবৰ ল'বলৈ আহোঁ, সেইকাৰণে আহিছোঁ, এফালৰ পৰা আহি আছোঁ। এতিয়া এইকো মই একদম গামোচা এখন পিন্ধাম যাতে ইয়াতকৈও আৰু ভাল হয় ৰিজাল্ট, সেইকাৰণে একদম আহিছোঁ। আৰু একদম ভালকৈ পঢ়ি পেলাই যাতে আগুৱাই যোৱা, ভাল মানুহ হোৱা, সেইটোকে আমাৰ আশা থাকিলে। গাঁওখনৰ যাতে আকৌ এনেকৈ নাম উজ্জ্বল হয় দেই, সেইকাৰণে মানে আহিছোঁ আৰু। সৰু কিবা এটা দিছোঁ, লোৱা ভালকৈ হ'ব নালাগে, ভালকৈ পঢ়িবা খালি দেই। যেনেকৈ কিমান কষ্ট কৰিব লগা হৈছে, মাকো অকণমান কম জীয়েকৰ লগত কিমান কষ্ট কৰিব লগা হৈছে। কৰিছোঁ এমাহ তেনেকৈ ৰেগুলাৰ কৰা হৈছে, মানে কঠিন নিচিনা হৈছে আৰু। কষ্ট কৰিছে কাৰণে আজি দিয়কচোন অকণমান, হয়নে নহয়? কষ্ট কৰাৰ কাৰণে আজি ধৰি লওক এয়া ইমানখিনি এটা ফূৰ্তিৰ দিন বা হাঁহিৰ দিন দেখিবলৈ পাইছে। এনেকৈ যাতে আৰু আগুৱাই যায়, তাই ভাল মানুহ হয়, তেতিয়া আমাৰ আশা থাকিলে। আহিলে আৰু যাওঁ নিদে দেই। এজনী ভণ্টিৰ ওচৰলৈ আহিলোঁ, তাই পিছে অসুবিধা, সেইকাৰণে চুব নোৱাৰোঁ, আঁতৰৰ পৰাই তাইক কিবা এটা মই দিছোঁ। তাই যাতে এনেকৈ আৰু আগুৱাই যাওক, আকৌ ভাল ৰিজাল্ট কৰক, আমাৰ গাঁওখনৰ কাৰণে একদম পূৰা নাম আনক, সেইকাৰণে তাইৰ ওচৰলৈও আহিছোঁ। এইটো তাইক মই দিছোঁ, আঁতৰৰ পৰাই দিছোঁ দেই, বেয়া নাপাবা, এনেকৈ দিছোঁ। ভালকৈ আৰু ভালকৈ পঢ়িবা দেই। আজি আৰু এগৰাকী ভণ্টিৰ ওচৰলৈ আহিলোঁ, তাইকো বোলো এখন গামোচা পিন্ধাওঁ আৰু তাই যাতে আৰু ভাল ৰিজাল্ট কৰক আগলৈকো, সেইকাৰণে তাইৰ ওচৰলৈও আহিলোঁ। এতিয়া তাইক মই গামোচাখন পিন্ধাই লওঁ। এই নালাগে, ভালকৈ পঢ়িবা, ইয়াতে ভাল ৰিজাল্ট হ'ব লাগিব দেই। যাওঁ।